আপোনাৰ যদি মূলাংক ২ হয় তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। আপোনাৰ যদি জন্ম কোনো এটা মাহৰ ২, ১১, ২০ বা ২৯ তাৰিখে হৈছে তেন্তে আপোনাৰ মূলাংক ২ বুলি ধৰা হয়। মূলাংক ২য়ে চন্দ্ৰক প্ৰতিনিধিত্ব কৰে। সেয়ে আপোনাৰ গুণবোৰো চন্দ্ৰৰ দৰে। শান্তিপূৰ্ণ পৰিৱেশ আপুনি বহুত ভাল পায়। বহুত বেছি হুলস্থুল বা কাজিয়া আদি এইবোৰ আপোনাৰ একেবাৰে প্ৰিয় নহয়। আপুনি আৱেগিক হোৱাৰ লগতে বহুত সাম্য প্ৰকৃতিৰ ব্যক্তি হয়। আনে আপুনি আনৰ কথাবোৰ গুৰুত্ব দি শুনে বুলি ভাবি আপোনাক মনৰ কথা খুলি কয়। পূৰ্ণিমা বা অমাৱস্যাত আপোনাৰ অৱস্থা কি কৰোঁ কি নকৰোঁ যেন লগাৰ দৰে হয় আৰু আপুনি অস্থিৰ হৈ পৰে। আপোনাৰ সিদ্ধান্ত সঘনে সলনি হোৱাৰ ফলত আপুনি একে ঠাইতে বহুত বেছি সময় কাম কৰি থাকিব নোৱাৰে। মূলাংক ২ৰ ব্যক্তিসকল বহুত ৰোমেণ্টিক হয় আৰু এই ব্যক্তিক সকলোৱে পচন্দ কৰে। এওঁলোক আধ্যাত্মিকতাৰ প্ৰতিও আগ্ৰহী। এওঁলোক সৃজনাত্মক হয়। এওঁলোকে অভিনয়, সংগীত, নৃত্য বা কলাত্মক জগতৰ কাম ভালকৈ কৰিব পাৰে। আনৰ যত্ন লোৱা কামসমূহো এওঁলোকে ভালকৈ কৰিব পাৰে। আপোনাৰ পানীৰ লগত সম্পৰ্কিত অসুখবোৰ সোনকালেই হয়। আপোনাৰ বাবে শুভ ৰং বগা আৰু পাতলীয়া সেউজীয়া। আপুনি এই ৰং দুটা ব্যৱহাৰ কৰিব পাৰে। এতিয়া কথা হ'ল একে তাৰিখতে বহুতে জন্ম লয়। সকলোৰে লগত একেই হ'ব নেকি? প্ৰায়বোৰ কথা সকলোৰে লগত মিলিব, কিন্তু কিছুমান অলপ বেলেগ হ'ব। আমি যদি চাওঁ বেছি শক্তিশালী নম্বৰৰ পৰা কম শক্তিশালী নম্বৰলৈ, তেন্তে দেখিম ১১ তাৰিখে জন্ম হোৱা লোকসকলৰ ওপৰত চন্দ্ৰৰ প্ৰভাৱ কম আৰু এই তাৰিখে জন্ম হোৱা ব্যক্তিসকল সফলো সোনকালেই হয়। ইয়াৰ পিছত ২৯, তাৰ পিছত ২ আৰু শেষত ২০। যিসকল ব্যক্তি ২০ তাৰিখে জন্ম হয় সেইসকলে বহুত ডাঙৰ সফলতা লাভ কৰে, কিন্তু সফল হ'বলৈ সময় বহুত লয়। ৰেমেডি হিচাপে আপোনালোকে কি কৰিব পাৰে? ৰেমেডি হিচাপে আপোনালোকে মেডিটেশ্যন কৰিব পাৰে আৰু আপোনালোকে মেডিটেশ্যন পাৰিলে চন্দ্ৰৰ পোহৰত কৰিব। আৰু এইখিনি কথাৰ সৈতে মই ভিডিঅ'টো আজি ইমানতেই সামৰিছোঁ। আশা কৰিছোঁ আপুনি ভিডিঅ'টো চাই ভাল পাইছে। আপুনি যদি এনেধৰণৰ ভিডিঅ' পাই থাকিব বিচাৰে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰিব। আজিলৈ আহিছোঁ। হৰ হৰ মহাদেৱ।